নমস্কাৰ, মই ডক্টৰ দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এটা কমেণ্ট পাইছিলোঁ যে আমাৰ দাঁতখিনি যদি প্ৰফেশ্যনেল ক্লিনিং মানে ডেণ্টেল ক্লিনিং যদি কৰোৱা হয় তাৰপাছত আকৌ লেতেৰা ডিপজিট হ'ব পাৰে নেকি, বা আকৌ দাঁতখিনি আমাৰ আগৰ নিচিনা লেতেৰা হৈ যাব পাৰে নেকি, চেকা লাগিব পাৰে নেকি, নাইবা যিটো প্লেক বা কেলকুলাছ বুলি কোৱা হয় সেইটো আকৌ জমা হ'ব পাৰে নেকি। তো এই সকলোবিলাকৰ বিষয়ে আজিৰ ভিডিঅ'টোত বিতংকৈ আলোচনা কৰিম। আৰু আকৌ লেতেৰা নহ'বৰ কাৰণে, আকৌ ধৰক দাঁতখিনি আগৰ নিচিনা লেতেৰা নহ'বৰ কাৰণে বা চেকা নালাগিবৰ কাৰণে কি কি কৰিব লাগিব তাৰে বিষয়ে আপোনালোকৰ আগত ক'বলৈ আগবাঢ়িছোঁ। গতিকে যদিহে জানিব বিচাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাব বুলি আশা কৰিলোঁ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আটাইতকৈ প্ৰথমতে যদিহে আপোনাৰ দাঁতখিনি খুব লেতেৰা হৈ আছে, প্লেক, কেলকুলাছ নাইবা চেকা লাগি আছে, তেতিয়াহ'লে দাঁতখিনি আপোনাৰ প্ৰফেশ্যনেল ক্লিনিং যিটো ডেণ্টিষ্টে কৰে, আপোনাৰ ডেণ্টেল ক্লিনিং কৰাই লোৱা হয়, তেতিয়াহ'লে দাঁতখিনি খুব ধুনীয়া হৈ পৰে, দাঁতৰ আলুবোৰ হেল্ডি হৈ উঠে, দাঁতত পায়ৰিয়া হোৱাৰ পৰা আপুনি ৰক্ষা কৰিব পাৰে, নাইবা আপোনাৰ মুখৰ পৰা যদিহে দুৰ্গন্ধ ওলায় এই গোটেইখিনি প্ৰব্লেমৰ পৰা আপুনি নিজকে বচাব পাৰে। মুখৰ পৰা তেজ পুজ ওলোৱা, মুখৰ দুৰ্গন্ধ, লগতে দাঁতৰ চেকা আৰু প্লেক, কেলকুলাছ, পায়ৰিয়া এনেকুৱা ধৰণৰ প্ৰব্লেমৰ পৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰে যদিহে আপুনি দাঁতখিনি সঠিক সময়ৰ মাজে মাজে ক্লিন কৰি থাকে, চাফা কৰি থাকে আৰু ডেণ্টেল চেকআপ যদি কৰা থাকে তেতিয়া। তো আটাইতকৈ প্ৰথমতে মই আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ কি হয়, দাঁতৰ তিনিটা লেয়াৰ থাকে। যিহেতু একেবাৰে ওপৰতো আমি ইনামেল বুলি কোৱা হয়, যিটো বগা পাৰ্ট হয়, তাৰ ভিতৰত ডেণ্টিন থাকে, তাৰ ভিতৰত আপোনাৰ পাল্প থাকে, এনেকৈ তিনিটা লেয়াৰ থাকে। আৰু আমাৰ কি হয়, যি তামোল পাণৰ চেকা হওক, নাইবা চিগাৰেটৰ চেকা হওক, নাইবা আপোনাৰ যি পানীৰ চেকা বা আপোনাৰ যি প্লেক জমা হয়, আৰু প্লেক ডেইলি প্লেক জমা হৈ হৈ আপোনাৰ যি কেলকুলাছ বা টাৰ্টাৰ বনে, সেই টাৰ্টাৰ এই গোটেইখিনি যেতিয়া আমাৰ দাঁতত জমা হয় তেতিয়াহ'লে সেইখিনি ধুনীয়াকৈ ক্লিনিং কৰিব পৰা যায়। ক্লিন কৰিলে আপোনাৰ কি হয়, পায়ৰিয়া নহয়, মুখৰ দুৰ্গন্ধ নোলায়, দাঁতৰ পৰা তেজ ওলোৱা, পুজ ওলোৱা, দাঁতৰ আলু ফুলি উঠা, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেমৰ পৰা নিজকে আপুনি বচাব পাৰে। আৰু মানে কি হয়, যদিহে এনেকুৱা ধৰণৰ চেকা লাগে তেতিয়াহ'লে আপোনাৰ দাঁতখিনি একেবাৰে ধুনীয়াকৈ চিকচিকীয়া বগাকৈ চাফা কৰিব পৰা যায়, ক্লিনিং কৰিব পৰা যায়। আৰু নালাগিবলৈ কি কি কৰিব লাগিব? চাহ কফি যদি দিনটোত কেইবাবাৰো খায় তেতিয়াহ'লে চাহ কফি খোৱাটো কমাই দিব লাগিব। চাহ আৰু কফি খোৱাৰ পাছত নৰ্মেল পানীয়ে, যিটো চাফা পানী থাকে, চাফা পানীয়ে ধুনীয়াকৈ গাৰ্গল কৰি দিব লাগিব। আৰু দিনটো যে আমি খাই থাকোঁ, দিনটো খোৱাৰ পাছত আমাৰ দাঁতৰ যি ওপৰৰ লেয়াৰটো ইনামেল, সেই ইনামেলত এটা পাতল লেয়াৰ জমা হয়, যিটো আপোনাৰ প্লেক বুলি কোৱা হয়। এই প্লেক আমি যেতিয়া দিনটো খাই থাকোঁ কিবা কিবি, তো সেই দিনটো খোৱা বস্তুবিলাকৰে এটা পাতল লেয়াৰ জমা হয়, সেইটোকে প্লেক বুলি কোৱা হয়। তো এই যি প্লেক হয়, এই প্লেক আমি যেতিয়া ৰাতি ব্ৰাছ কৰি দিওঁ, ব্ৰাছ কৰি দিলে এই প্লেক ধুনীয়াকৈ ক্লিন হৈ যায়। কিন্তু আপুনি প্ৰপাৰ টুথব্ৰাছিং টেকনিকেৰে ব্ৰাছ কৰিব লাগিব, যাতে আপোনাৰ গোটেইখিনি দাঁতত ধুনীয়াকৈ মানে গোটেইকেইটা ছাৰ্ফেচতে ধুনীয়াকৈ আপোনাৰ ব্ৰাছডাল লাগে আৰু দাঁতখিনি চাফা হয়। কিন্তু যদিহে আপোনাৰ ভালদৰে ক্লিন নহয়, সেই যিটো ছাৰ্ফেচত ভালদৰে ক্লিন কৰিব নোৱাৰি, ব্ৰাছডাল লগাব নোৱাৰি, সেই ঠাইত কিন্তু আপোনাৰ ডেইলি যি প্লেক জমা হয়, সেই প্লেকখিনি গৈ পেলাই যি হাৰ্ড ডিপজিট, যাক আপুনি কেলকুলাছ বা টাৰ্টাৰ বুলি কোৱা হয়, সেই হাৰ্ড ডিপজিটলৈ পৰিৱৰ্তন হয়। আৰু সেই হাৰ্ড ডিপজিট জমা হোৱাৰ ফলত আপোনাৰ কি হয়, ডেইলি অলপ অলপকৈ যদিহে আপুনি ৰাতি ব্ৰাছ নকৰে, ৰাতি ব্ৰাছটো যদি কৰাটো যদি স্কিপ কৰে, তেতিয়াহ'লে আপোনাৰ যি প্লেক হয়, সেই প্লেকখিনি আপোনাৰ টাৰ্টাৰ বা কেলকুলাছলৈ পৰিৱৰ্তন হয়। আৰু যিটো হাৰ্ড ডিপজিট হয়, সেই ডিপজিটটো তাতে জমা হয় আৰু দাঁতৰ আলুবিলাক, তলৰ দাঁতৰ আলুবিলাক তললৈ ঠেলি দিয়ে আৰু ওপৰৰ দাঁতৰ আলুবিলাক ওপৰলৈ ঠেলি দিয়ে, যাৰ ফলত দাঁতৰ আলুৱে আমাৰ দাঁতক ধৰি ৰখা যিটো ক্ষমতা সেইটো হেৰুৱাই পেলায় আৰু পায়ৰিয়া ধৰণৰ প্ৰব্লেম হোৱা দেখা যায়। এনেকৈ আপোনাৰ বিভিন্ন ধৰণৰ দাঁতৰ প্ৰব্লেম হোৱা দেখা যায় এটাৰ পাছত এটা। সেইকাৰণে আপুনি সঠিক সময়ত প্ৰতি 6 মাহ বা এবছৰ মূৰে মূৰে এটা ডেণ্টেল চেকআপ আপুনি কৰাবই লাগে এবাৰ হ'লেও। আৰু যদিহে আপোনাৰ দাঁতখিনি ক্লিনিঙৰ প্ৰয়োজন আছে তেতিয়াহ'লে ক্লিনিং কৰিব লাগে। আপুনি ডেইলি ৰাতি ব্ৰাছ কৰিব লাগে, দুবাৰকৈ ব্ৰাছ কৰিব লাগে, ৰাতিপুৱা শুই উঠাৰ পাছত আৰু ৰাতি শোৱাৰ আগতে ব্ৰাছ কৰিব লাগে। আৰু তাৰপাছত প্ৰতিবাৰ যিকোনো খোৱা বস্তু খালে আপুনি দিনতেই হওক বা ৰাতিয়ে হওক, যিকোনো খোৱা বস্তু যেতিয়াই খায় তেতিয়াই লগে লগে এবাৰ চাফা পানীৰে মুখখন ভালদৰে গাৰ্গল কৰি দিব লাগে। এতিয়া আপোনালোকে হয়তো বুজি পালে যে কি কি কৰিলে আপোনাৰ দাঁতখিনি আকৌ আগৰ নিচিনা লেতেৰা হৈ নাযাব, দাঁতখিনি ক্লিন হৈ থাকিব, আৰু কেতিয়া আপোনাৰ দাঁতৰ চেকআপ কৰিলে আপোনাৰ দাঁতখিনি ধুনীয়াকৈ
মেইনটেইন হৈ থাকিব, দাঁতৰ আলুবিলাক হেল্ডি হৈ থাকিব, দাঁতৰ আলুৰ বিভিন্ন প্ৰব্লেমৰ পৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰিব। এই সকলোবোৰ কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। আপোনালোকে হয়তো বুজি পালে। যদিহে বুজি পালে তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত লাইক এটা কৰি দিব। আৰু যদিহে আপোনাৰ দাঁতত চেকা লাগিছে বা লেতেৰা হৈছে তেতিয়াহ'লে দাঁতখিনিত মানে কোনো চিন্তা নকৰাকৈ ধুনীয়াকৈ ডক্টৰৰ ওচৰত গৈ ক্লিনিং কৰাই ল'ব পাৰে। আৰু এটা কথা মই এই হিচাপতে কৈ থওঁ যে কি হয়, বহুত মানুহে বহুত পেচেণ্টে আহি প্ৰথমতে এটাই প্ৰশ্ন কৰে যে দাঁতখিনি চাফা কৰিব আহিছোঁ, কিন্তু দাঁত চাফা কৰিলে দাঁতবিলাক ঢিলা হৈ যায় নেকি, দাঁতবিলাক হিলি যায় নেকি, তেনেকৈ দাঁত চাফা কৰিলে দাঁতবিলাক হিলি যায় বুলি কোৱা শুনিছোঁ। ঠিক তেনেকুৱা এটা প্ৰশ্ন হয়তো আমাৰ কি হয় 70% লোকৰে মনত আছে। কাৰণ যে দাঁত কিছুমান মানুহ আছে যে বহুত প্ৰব্লেম হয়, সেই প্ৰব্লেম হোৱাৰ পাছত দাঁতৰ আলুত বহুত ইনফেকশ্যন হৈ যায়। বহুত ইনফেকশ্যন হোৱাৰ পাছত দাঁতৰ দাঁতবিলাক অলপ অলপ হিলিবলৈ লয়, দাঁতৰ আলু ইনফেকশ্যন হয়। তেনে ক্ষেত্ৰত যদি দাঁতখিনি ক্লিনিং কৰা হয় তেতিয়াহ'লে কিন্তু দাঁতকেইটা অলপ হিলা যেন লাগে। আৰু সেই মানুহবিলাকে, সেই পেচেণ্টবিলাকে অন্য এজন পেচেণ্টক মানে কয় যে মোৰ দাঁতখিনি চাফা কৰিছিলোঁ আৰু দাঁতখিনি চাফা কৰাৰ পাছতে হিলিবলৈ আৰম্ভ হ'ল। কিন্তু যদিহে আপোনাৰ দাঁতত কোনো ধৰণৰ ইনফেকশ্যন নাই, জাষ্ট অলপ অলপ চেকা লাগি আছে বা দাঁতৰ আলুৰ ছাইডত অলপ প্লেক বা টেম্পুলাছ জমা হৈছে, তেতিয়াহ'লে আপুনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনাৰ দাঁত হিলাৰ কোনো ধৰণৰ প্ৰব্লেম আপোনাৰ নহয়। কিন্তু অকণমান এটা হিৰহিৰণি দাঁতৰ থাকিব পাৰে কেইদিনমানলৈকে দাঁতটো চাফা কৰাৰ পাছত। সেই প্ৰব্লেমটো বহুতৰে হোৱা দেখা নাযায়। সেই গতিকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। প্ৰত্যেকৰে ক্ষেত্ৰত মানে কি হয়, ৰিজাল্টটো বেলেগ বেলেগ পোৱা যায়। মানে কি কয়, চিমটমছবিলাক বেলেগ বেলেগ পোৱা যায়। কিছুমানৰ দাঁত চাফা কৰাৰ পিছত অলপ দিন হিৰহিৰণিটো থাকে, বা কিছুমানৰ যিবিলাকৰ বহুত বেছি আলুৰ ইনফেকশ্যন আছে তেওঁলোকৰ দাঁতবিলাক অলপ হিলা যেন লাগে। কিন্তু প্ৰপাৰ যদি মেডিচিন লয়, এণ্টিবায়'টিকৰ লগতে মাল্টিভিটামিনৰ লগতে দাঁতৰ আলুবিলাক যদি মাছাজ কৰা যে মলম হয়, সেই মলম ইউজ কৰে, ডক্টৰে যেনেকৈ পৰামৰ্শ দিয়ে তেনেকৈ যদি পৰামৰ্শখিনি তেওঁ মানে প্ৰতিপালন কৰে বা কৰি যায়, তেতিয়াহ'লে তেওঁলোকৰ যি প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো ভাল হৈ উঠিব। সেই গতিকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। আপোনালোকৰ কোনোবাই যদি দাঁত চাফা কৰিম বুলি ভাবি আছে তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা নকৰাকৈ কৰিব পাৰে। আৰু আপোনাৰ কি হয়, যি প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমটো বেয়া হোৱাৰ সলনি মানে কি হয়, বহুত ভালহে হৈ পৰিব। তো আজিলৈ ইমানেই, যিমানখিনি বুজাব পাৰোঁ সিমানখিনি আপোনালোকক চেষ্টা কৰিলোঁ। যদি কিবা কনফিউজন আছে বা কিবা কথা জানিব বিচাৰে তেতিয়াহ'লে কি কয়, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে শেষত শ্বেয়াৰ এটা কৰি দিব। আৰু আজিলৈ আহিছোঁ, শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।